ছোৱালীজনী যাতে মোৰ ন্যায় পায় প্ৰশাসন আৰু DC SP ছাৰ সহায় জনাইছে আমাক ন্যায় দি মিলি কিমান দূৰ ন্যায় দিয়ে আমি নাজানো আমাক আশ্বাসে দিছে আশ্বাসে তেওঁলোকে ধৰক আপোনালোকে প্ৰশাসনৰ মানুহে যি 3 দিনৰ পাছতে গ'লে আজিলৈকে আমাৰ ঘৰলৈ যোৱা নাই আমি জানো কেনেকৈ ছোৱালীজনী নাকি আমি কষ্টত আছোঁ আমিহে জানো জীৱন বা আমাক দলসমূহে সহায় কৰিছে তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ প্ৰশাসনে ধৰক যোনজন OC ছাৰ আছে সেইজনে প্ৰথমতে গাফিলতি কৰাৰ কাৰণে ধৰক আমি ছোৱালীজনী অলপ পলমকৈ পালোঁ যদি অলপ লগালগ সতৰ্কাকৈ যদি আইন ব্যৱস্থাটো কৰা হ'লে ধৰক আমি লগালগ অলপ ভাল অৱস্থাত দেখা পালোহেঁতেন ছোৱালীজনীক সেইকাৰণে মই প্ৰশাসনক আৰু দলখনক অনুৰোধ জনাইছোঁ আপোনালোকে যে লাগি ভাগি ছোৱালীজনীৰ ন্যায়ৰ কাৰণে লাগে আৰু সেই দোষীজনক কঠোৰ ওপৰত কঠোৰ শাস্তি দিয়ে যেন আৰু প্ৰশাসনেও যে ফাৰ্ষ্ট ট্ৰেকতে তেওঁক দোষী সাব্যস্ত কৰি দিলে আমি অলপ শান্তি পাম সেই কি কৰিছে কি নাগে আমাক একো জনোৱা নাই তেওঁলোকে খালি আমি এইটোৱে ক'লে আমি বোলে কৰি আছোঁ সেইটোহে কৈছে আমাক আশ্বাস দিছে এতিয়ালৈকে আমাক ধৰক ঘৰত গৈ একো কোৱাগৈ নাই প্ৰশাসনে আমাক কেনে মুখ্যমন্ত্ৰীলৈ মই এটাই অনুৰোধ জনাইছোঁ ছাৰ আপুনি মোৰ ছোৱালীজনী হৈ ন্যায় দিয়ক ছাৰ একমাত্ৰ মোৰ এজনেই ছোৱালী আছিলে আগলৈ চলাৰ মোৰ কোনো নাই একমাত্ৰ মোৰ ছোৱালী এজনী আছিলে আপুনি ছাৰ দেখিছোঁ আপুনি এইবোৰ কামত বহুত খৰতকীয়াকৈ আপুনি দোষীক শাস্তি দিয়ে সেইকাৰণে মই আপোনাক অনুৰোধ জনাইছোঁ ছাৰ আপুনি মোৰ ছোৱালীজনীৰ কাৰণে আপুনি মোক সেই দোষীজনক কঠোৰ শাস্তি দিয়ে যেন আমি তেতিয়াহে শান্তি পাম অলপ ছোৱালীজনীৰ কাৰণে আজি পিতৃয়ে বিপ্লৱী দাসৰ পিতৃয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছে আমিও আটাইকেইটা দল সংগঠনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম দাবী জনাম যে আপুনি এই কথাটো পোনপটীয়া হস্তক্ষেপ কৰিব লাগে আমিতো বিচাৰিছিলোঁ যে আপুনি যি ধৰণেৰে পুলিচক কয় যে কিছুমান অপৰাধী আছে এনেকুৱা নিঃসংগ অপৰাধ কৰে তেওঁলোকক চুমা খাব নোৱাৰি গতিকে পুলিচে নিজৰ ধৰণে এটা এক্সট্ৰা জুডিচিয়েল কিলিং কৰে সেইটোকো আপুনি অংককে কয় যে এনেকুৱা অপৰাধীক আচলতে চুমা খাব নোৱাৰি এই শাস্তিয়ে যোগ্য আমি সেই শাস্তিও বিচাৰিছিলোঁ যদি সম্ভৱ হয় কাৰণ জগত সিঙে যিটো ঘটনা ঘটাইছে এই ঘটনাটো কোনো কাৰণত কোনো পৰিস্থিতিত কোনো কাৰণতে কোনো ফালৰ পৰা 1 ছেকেণ্ডৰ কাৰণে মানি ল'ব পৰা ঘটনা নহয় এইটো এটা উত্তৰ ভাৰতীয় সংস্কৃতি অসমলৈ নমাই আনিছে আমি পুনৰবাৰ কৈছোঁ এই ঘটনাক যদি পুলিয়ে পুখালিয়ে উঘালিব পৰা নাযায় অসমৰ চুকে কোনে এই ঘটনা বিয়পি পৰিব এনে হয়তো বহু পাখণ্ডই এনেকুৱা ধৰ্মীয় আশ্ৰম খুলি বহু নাৰীক নিৰ্যাতন চলাই আছে